শিক্ষকসকলে কি কৰে? হু বাৰ্নছ হিমছেল্ফ টু লাইট আদাৰ্ছ, নিজে জ্বলি আনক পোহৰ বিলাই থাকে। কোনো এজন ছাত্ৰই লিখা পঢ়া কৰিছে নে নাই, ভাল ৰিজাল্ট কৰিব নে নাই, ইয়াৰ বাবে গোটেই দিনটো শিক্ষকসকলে মাথা মাৰিব লাগে। তোমালোকে ৰিজাল্ট কৰিলে কৰিবা, নকৰিলে নাই। শিক্ষকৰ কি দৰকাৰ ইমান মাথা মাৰিবলৈ? পঢ়াব লাগে, পঢ়াই দিছেহে। পিছত ৰিজাল্ট কৰা নকৰা তোমালোকৰ কথা, তোমালোকৰ ঘৰৰ কথা এইটো। কিন্তু শিক্ষকসকল সদায় নিস্বাৰ্থবাদী। শিক্ষকসকলে নিস্বাৰ্থভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মংগলৰ বাবে সদায় চেষ্টা কৰি গৈ থাকে। এই শিক্ষকসকলৰ চেষ্টাৰ লগত যদি তোমালোকে অলপো তাল মিলাই চলিব পাৰা, তেতিয়াহ'লে সফল হ'ব পাৰিবা। বছৰ বছৰ ধৰি, বছৰৰ আৰম্ভণিৰ পৰা শেষলৈকে ইমান কৰি থকা হৈ আছে যে তোমালোকে পঢ়ি থাকা। যিবোৰ পঢ়া দি থকা হৈছে গোটেই দিনটো ডেইলি, এই পঢ়াবোৰ সদায় ঘৰত গৈ শেষ কৰিবা, তেতিয়াহ'লে জমি নাথাকিব। এই কথাবোৰ যদি প্ৰথমৰ পৰা মানিলা হয়, আজি ইমান টেনশ্যন কৰিব নলগা হয়। আজিতো থৈ দিছা, থাক আজি, কালি 2 দিনৰ একলগে পঢ়ি দিম। 2 দিন গৈ 1 সপ্তাহ হ'ল, 2 মাহ হ'ল, 3 মাহ হ'ল, এতিয়া বছৰৰ জমা হৈ গ'ল, পঢ়া আৰু নহ'ল। এতিয়া আমাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল যিসকলে পৰীক্ষা দিবা, তেওঁলোকৰ প্ৰতি শিক্ষকৰ কি আশা থাকে? শিক্ষকসকলৰ আশা এটাই, ভাল ৰিজাল্ট হওক, আমাৰ স্কুলৰ নাম হওক। এইটোৱেই আশা, কেৱল স্কুলৰ এটা নাম হওক, মোৰ এটা নাম হওক। মই এইটো ছাবজেক্ট পঢ়াইছোঁ, মোৰ ছাবজেক্টত ছাত্ৰজনে বা ছাত্ৰীজনে ভাল নম্বৰ পাইছে। এই নামটোৰ কাৰণে কেৱল শিক্ষকসকলে বছৰ বছৰ ধৰি তোমালোকৰ পিছত লাগি থাকে। শিক্ষকে কেতিয়াও কোনো দিনেই কোনো ছাত্ৰ বা ছাত্ৰীক বেয়া নাপায় যে অমুক ছাত্ৰজন বেয়া, এইজনে ভাল নহয়, সেইজন ভাল নহয়, এইজনে ভালদৰে পঢ়ে, সেইজনে ভালদৰে নপঢ়ে। এনেকুৱা মনোভাৱ কোনো আদৰ্শৱান শিক্ষকৰ মনত নাই। আদৰ্শৱান এজন শিক্ষকৰ মনত সদায় যিমান ছাত্ৰ ছাত্ৰী আছে স্কুলত চবেই সমান। এজন কোটিপতি যেনেকুৱা, এজন ঠেলাৱালাৰ ছাত্ৰও তেনেকুৱা শিক্ষকৰ মনত। এজনে ষ্টেণ্ড কৰিছে, তেওঁ যেনেকুৱা ছাত্ৰ, এজন 3rd ডিভিজন পাছ কৰিছে, তেওঁ তেনেকুৱা এজন ছাত্ৰ। শিক্ষকৰ মনত ছাত্ৰক লৈ কোনো ভেদাভেদ নাই। ছাত্ৰসকলে মনে মনে ভাবি থাকে ক্লাছত বহি, ছাৰে কিজানি তাক বেছি ভাল পায়, মোক ভাল নাপায়, ইয়াক মৰম কৰে, মোক মৰম নকৰে। এই ভেদাভেদ ছাত্ৰসকলৰ মনত সোমাই যায় স্বাভাৱিকভাৱে। আমাৰো মনত সোমাইছিল। আমি যেতিয়া পঢ়িছোঁ আমাৰো লাগিছিল ছাৰেতো মোক ভাল নাপায়, তেওঁক ভাল পায়। এইটো স্বাভাৱিক। যেতিয়া এজন ছাত্ৰই ভাল লিখা পঢ়া কৰে, শিক্ষকজনে যেতিয়া তাক অলপ মনোযোগ দিয়া আৰম্ভ কৰে, যে এওঁ ভাল পঢ়ি আছে তেতিয়া তাক অলপ চাই থাকোঁ, তেতিয়া অন্যান্য ছাত্ৰ ছাত্ৰীবোৰে ভাবে যে ইয়াক বেছি ভাল পাই আছে। এইটো স্বাভাৱিক, মনত এইটো আহিবই। কিন্তু শিক্ষকে কেতিয়াও ছাত্ৰ ছাত্ৰীক ভাগ বটোৱাৰা নকৰে, চবেই সমান, অল ইজ ৱেল। আজি তোমালোকৰ বিদায় মিটিং, আমাৰ গাঁৱলীয়া অঞ্চলৰ ভাষা এইটোৱে বিদায় মিটিং। এইটো হ'ল আশীৰ্বাদ সভা, দোৱা খোজাৰ এটা সভা। দোৱা তোমালোকে খোজাই নাই, কৰিব কেনেকৈ কোৱা? ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি শিক্ষক শিক্ষয়িত্ৰীৰ দোৱা সদায় থাকে। এইটো যেতিয়ালৈকে বিশ্ব ব্ৰহ্মাণ্ড থাকিব, তেতিয়ালৈকে শিক্ষকে ছাত্ৰৰ প্ৰতি দোৱা আশীৰ্বাদ থাকিব। এইটো চাই লোৱাৰ বস্তু নহয়। তথাপিও পৰম্পৰা অনুসৰি আমি বিদায় মিটিঙত ভাষণ দি থাকোঁ। ছাত্ৰয়ে ভাষণ দি বিদায় খোজে, শিক্ষকসকলে ভাষণ দি বিদায় দিয়ে। এইটো হ'ল পৰম্পৰা। এতিয়া এই পৰম্পৰাৰ মাজতে যদি তোমালোকে আজি ইমান হুলস্থুলীয়া এটা পৰিৱেশ পাৰ কৰি পিছত গৈ ৰিজাল্ট কৰিব নোৱাৰা, ভাল ফলাফল নহয়, তেতিয়াহ'লে এই বিদায় মিটিঙৰ কোনো লাভ আছে? লাভ আছে? কোনো লাভ নাই। ভাল এটা ৰিজাল্ট কৰা, এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনা, গোটেইবোৰ স্কুলেই ভাল ৰিজাল্ট কৰক, তাৰ মাজতে আমাৰ স্কুলেও ভাল ৰিজাল্ট কৰক।
এই অঞ্চললৈ যিমান ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব, সবেই ভাল ৰিজাল্ট কৰি অঞ্চলটো একদম সুনাম কৰি আনন্দিত হ'ব। এই স্কুলৰ লগত জড়িত প্ৰতিজন ব্যক্তি সুখী হ'ব, আনন্দিত হ'ব। কিন্তু যেতিয়া ইমান হুলস্থুলীয়া পৰিৱেশ এটা কৰাৰ পিছতো গতিকে সবেই চেষ্টা কৰা যাতে অহা বছৰ পুনৰ পৰীক্ষাৰ বাবে ফৰ্ম ফিল আপ কৰিব নালাগে।